ব্লাউজৰ কাটিংটো হৈ গৈছে, কাপোৰটো লগাই হৈ গৈছে। এতিয়া লগাৰ পিছত চাব আপোনালোকে প্ৰত্যেকটো বস্তু কেনেকৈ হ'ব। এইটো আপোনাৰ বাৰ চাইজত যাব, এই দুটাত আপোনাৰ বাৰ চাইজ। তাৰপিছত এইটো হ'ব আপোনাৰ বডি চাইজত বাৰ ফিটিং হ'ব ইয়াত। তাৰপিছত ইয়াত হ'ব তলৰ কমৰ 4 ইঞ্চি পাত্তাৰ। তাৰপিছত হেণ্ড হাতীখন আহিব, হাতীখন আহিব আৰু দুপাত্তাৰ কাপোৰটো লগাই লোৱা হৈ গৈছে। গোটেইখিনি বডিটো কাপোৰ আলদিবটো লগাই হৈ গৈছে, এনেকৈ চাই যাব। তাৰপিছত এইটো আহিব আপোনাৰ ব্লাউজৰ বেকগ্ৰাউণ্ডটো অভাগ এটা আছে, 36 চাইজ ব্লাউজ বনাম। আপোনালোকে চাই যাব। ইয়াত ষ্টাইল হ'ব, ষ্টাইলটো বা আপোনালোকৰ ব্লাউজটো হৈ চিলাই হোৱাৰ পিছত মই আপোনালোকৰ ভিডিঅ' বনাই হোৱাৰ পিছত আপোনালোক দেখুৱাম। ভিডিঅ'তে আপোনাৰ কাপোৰখিনি লগাই হৈ গৈছে, ডিজাইনটো এইটো হৈছে। আপুনি চাই ল'ব, ভিডিঅ'টো চাই যাব। আপোনালোকে ব্লাউজৰ বিট লগা প্ৰচেছটো চাই যাব। বিটটো লগাৰ পিছত বিটটোত এটা ঘনচা দিওঁ, ঘনচাটো দিলে বিটটো ফিনিচিংটো ভাল হ'ব, বিটটো হৈ থাকিব, দেখিবলৈ ভাল লাগিব। সেই প্ৰচেছটো চাই যাব। মাজত সোমোৱাই দিলোঁ ঘনচাডাল। ঘনচাডাল দিয়াৰ পিছত বিটটো পজিশ্যনটো দেখিবলৈ বৰ ধুনীয়া লাগে, মিহি হৈ যায়। সেইকাৰণে বিটটোত সূতাডাল সোমাই দিব লাগে। ঘনচাই হওক বা গুলি সূতাই হওক মোটা সোমোৱাই দিব। তাৰপিছত বিটটো ফিনিচিংটো আপোনাক ব্লাউজটো সম্পূৰ্ণ হোৱাৰ পিছত মই দেখুৱাম কেনেকুৱা লাগিছে জনাই যাব আৰু ফ্ল' কৰি যাব। নেক্সট ডিজাইনটো দেখিবলৈ পাব। ফ্ৰণ্ট চাইডটো এইটো, বেক চাইডটো ডিজাইনটো কেনেকুৱা লাগে।